দাদাই ঘৰ লৈছে, যোৱাকালি ঘৰ লৈছে। দাদাই বুঢ়ী নগৰ ফোন কৰি আছিল যে মই এটা ঘৰ বান্ধি আছোঁ, ঘৰ ল'ম, তুমি ঘৰ লোৱাৰ দিনা যদি পাৰা আহিবা, নহ'লে নেক্সট দিনা আহিবাচোন। দাদা কওকচোন কিমান আছিল। পিংকু দাস, তুমি বহুত ভাল কাম কৰি আছা। ধন্যবাদ। আৰু তুমি কিছুমান মানে এনেকুৱা ধৰণৰ হেৰি কৰিছা, মোক ইমপ্ৰেছ কৰিছে, যিবিলাক মানে সমাজৰ হৈ কাম কৰি আছা। আৰু বিশেষকৈ তুমি কৈছা বোলে যিবিলাক মানুহৰ শ্মশানত যোৱা সময়ত পইচা পাতি নাথাকে, তাৰ বিনিময়ত তুমি পইচা দিবা। সেই বস্তুটো মোক ইমপ্ৰেছ কৰি মই ভাবিছোঁ কিবা এটা তোমাৰ ডনেট কৰিম আজি, সেইকাৰণেহে তোমাক মাতিছোঁ। চাওক, আচলতে মই একলাই কৰা নাই, গোটেইখিনি মানুহ, বৰপেটাবাসী, অসমবাসী গোটেইখিনি মানুহে সহযোগ কৰাৰ কাৰণে হয়তো এইখিনি কাম কৰিব পাৰিছোঁ। আজি এনেকৈ দাদাই ওলাই আহিছে, দাদা নিচিনা আৰু বহুত মানুহ এনেকৈ ওলাই হয়তো ভৱিষ্যতে আহিব, যাৰ কাৰণে হয়তো আমি যিখিনি অলপ মানে বৰপেটাৰ গৰীব মানুহ আছে সেইখিনি যাতে অলপ সকাহ দিব পাৰোঁ, এইটোৱে চেষ্টা। মই 5,000 টকা এটা দিওঁ, ভৱিষ্যতে মই পাৰিলে আৰু পিছত সহায় কৰিম। চাওক, দাদাই 5,000 টকা দি দিব। মানে আমাৰ যি গৰীব মানুহৰ মৃত্যু হয়, যেনে আমি শ্মশানত নিয়াৰ কাৰণে আমি ধৰক খৰিখিনি বা ধাৰাখিনি যোগাৰ কৰিব নোৱাৰোঁ, সেইকাৰণে দাদাই 5,000 টকা দিব। আৰু দাদাক আজি বহুত বহুত ধন্যবাদ দিছোঁ এনেকৈ আগবাঢ়ি অহাৰ কাৰণে। তো আপোনালোকে আগবাঢ়ি আহক, এনেকৈ যদি আপোনালোকে আগবাঢ়ি আহে হয়তো আমাৰ বৰপেটাত যিখিনি মানুহ আছে যে মানে আৰ্থিকভাৱে একদম জুৰুলা, তেওঁলোকক আমি সহায় কৰিব পাৰিম। তো বহুত বহুত ধন্যবাদ দাদা। পিংকু দাস, তোমাকো মোৰ এনে ইনিচিয়েটিভ লোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু ভৱিষ্যতে এনেকৈ কাম কৰি যাবা বুলি মই আশা ৰাখিছোঁ। নিশ্চয় দাদা, আপোনালোকৰ নিচিনা এনেকৈ মানুহ যদি পাওঁ, আৰু মোৰো শক্তি হয় বহুত, আমাৰ টিম আছে, গোটেই টিমটো লাগি আছে। মানুহ বহুতে আচলতে আহে, ইচ্ছা কৰে, ঠিক এটা মানে মিডিয়া এটা নাপায়। আৰু তোমালোকে যদি একদম প্ৰপাৰলি ধুনীয়াকৈ কাম কৰি থাকা, নিশ্চয় আহিব, বহুত মানুহ আহিব, মই অকলে নহয়, বহুত মানুহ আহিব। বহুত মানুহ আমাৰ আগবাঢ়ি আহে, হয়তো আমিও সেই দুখীয়া মানুহখিনিক অলপ সকাহ দিব পাৰিম, হয়তো অলপ মুখত হাঁহি দিব পাৰিম। তো এইটোৱে চেষ্টা। আৰু বহুত সৰু সৰু ল'ৰা ছোৱালী আছে, স্কুলত যোৱাৰ কাৰণে বেগ নাই, বহি নাই, মোক ফোন কৰি থাকে। তো তাৰে পৰাও যাতে আপোনালোকে যদি আগবাঢ়ি আহে, তেওঁলোককো অলপ সহায় কৰিব পাৰিম। কাৰণ আজিকালি যিটো যুগ, মানে হাজিৰা কৰে 500 টকা দি হয়তো ঘৰখন নচলে দাদা। বহুত মানে ল'ৰা ছোৱালী আছে, বেগ এখন কিনিব গ'লে 300-400 টকা, বহুত বেয়া লাগে কিছুমান। তো বিস্কুট এক পেকেট কিনাৰ কাৰণেও মানে খাৱাৰ কাৰণে পইচা নাথাকে হয়। তো বহুত অসুবিধাত পৰি থাকে বহুত পৰিয়াল। তো সেই পৰিয়ালখিনি যাতে আমি সহায় কৰিব পাৰোঁ, সেইটোৱে চেষ্টা। আৰু হেৰি এটা কথা লাষ্টত কওঁ, ইউটিউবাৰে বহুত কাম কৰি থাকে, কিন্তু তুমি স্পেচিয়েলি যি এনেকুৱা কাম কৰি আছা নহয়, মই মানে তোমাৰ কৃতজ্ঞ। বহুত বহুত ধন্যবাদ। আচলতে মোৰ উদ্দেশ্য ইউটিউবাৰ হোৱাৰ নাছিল। আচলতে মোৰ উদ্দেশ্য আছিল যে মানুহক সহায় কৰা, সমাজ সেৱা কৰা। কিন্তু মই বহুত বছৰ আগৰ পৰা ভাবি আছিলোঁ সহায় কৰিম, কিন্তু ছ'চিয়েল মিডিয়া সেই সময়ত ইমান ষ্ট্ৰং নাছিল, যাৰ কাৰণে মই মানে আগবঢ়া নাছিলোঁ। এতিয়া মোবাইল ওলাৰ পৰা মই সেইখিনি সুবিধা পাইছোঁ, যাৰ কাৰণে হয়তো আপোনালোকৰ নিচিনা মানুহৰ সহায় কৰাৰ কাৰণে এইখিনি কৰিব পাৰিছোঁ। তো আপোনাক বহুত বহুত ধন্যবাদ।